নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ আনটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ। তো আজি মই দশম শ্ৰেণীৰ মক টেষ্টৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত হৈ যোৱা যি মক টেষ্ট সেই মক টেষ্টৰ ছ'চিয়েল ছায়েন্সৰ পেপাৰখন লৈ আহিছোঁ আৰু পেপাৰখনৰ প্ৰশ্নসমূহ তোমালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। তো প্ৰথমতে আছে ছেকশ্যন 8 শুদ্ধ উত্তৰ বাছি উলিওৱা মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল। ইয়াত চাৰিটা অপশ্যন আছে জীউৰাম দুলীয়া বৰুৱা, পিয়লি বৰুৱা, গমধৰ কোঁৱৰ, দুতিৰাম বৰুৱা। ছাত্ৰ ছাত্ৰীসকল যেহেতু মোৰ ছাবজেক্ট নহয় কিন্তু তোমালোকে ৰিকুৱেষ্ট কৰাৰ কাৰণে কমেণ্টত খুব কৈ আছিলা যে ছ'চিয়েল ছায়েন্সৰ পেপাৰখন লাগে, গতিকে তোমালোকৰ কাৰণে লৈ আহিছোঁ। এনচাৰবিলাক তোমালোকে নিজেই চাই ল'বা। মই জাষ্ট কুৱেশ্যন পেপাৰখন আপলোড কৰি দিছোঁ। 2 নম্বৰত আছে খন আছে চৰি চৰাৰ সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? 5 ফেব্ৰুৱাৰী 1922 চন, 31 জানুৱাৰী 1930 চন, 8 আগষ্ট 1942 চন আৰু 6 এপ্ৰিল 1919 চন। গত আছে কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? চাৰিটা অপশ্যন আছে 24 অক্টোবৰ, 5 জুন, 27 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ। নেক্সট আছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? তো 1 নম্বৰ আছে পানী, প্ৰাকৃতিক গেছ, সূৰ্যৰ ৰশ্মি, গছ। উঙত আছে কাৰ কাৰ্যকালত বংগ বিভাজনৰ আঁচনিখন কাৰ্যকৰী হৈছিল? তো 1 নম্বৰত আছে লৰ্ড কাৰ্জন, 2 নম্বৰত লৰ্ড উইলিয়াম বেণ্টিং, লৰ্ড ডেলহাউজি আৰু লৰ্ড মাউণ্টবেটেন। নেক্সট আছে আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান? 9 জন, 11 জন, 15 জন, 5 জন। তোমালোকে শুদ্ধটো নিজেই বিচাৰি ল'বা। নেক্সট আছে ভাৰতীয় সংবিধানৰ 1976 চনৰ 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনা সংযোজন কৰা হৈছিল? সাৰ্বভৌম, গণতান্ত্ৰিক, গণৰাজ্য, সমাজবাদী। নেক্সট আছে বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? 10, 6, 20, 7। এবাৰ আহিছোঁ পাৰ্ট 1ৰ যিটো ছেকশ্যন বি, তাত প্ৰশ্নত আছে 1931 চনৰ গান্ধীৰ ডাৰউইন চুক্তিৰ দুটা চৰ্ত লিখিব লাগে। 3 নম্বৰত আছে দৰং জিলাৰ দুটা লোকনৃত্য উল্লেখ কৰিব লাগে। 4ত আছে আহোম সভা কোনে গঠন কৰিছিল? ইয়াৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আছিল? 5 নম্বৰত আছে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা বিষয়ে চমুকৈ বৰ্ণনা কৰা, বা ইয়াৰ পৰিৱৰ্তে তোমালোকে লিখিব পাৰা ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল? স্বদেশী শিল্প উদ্যোগৰ বিকাশত ইয়াৰ অৰিহণা কি আছিল? নেক্সট আছে লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4 দফী আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি আছিল, বা তোমালোকে লিখিব পাৰা বংগ বিভাজন কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। 7 নম্বৰত আছে 1957 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা, নাইবা স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? নেক্সট আছে অসমৰ লোক সংস্কৃতিলৈ বিহু অৱদান সম্পৰ্কে মতামত লিখা। 10 নম্বৰ কুৱেশ্যনত আছে অসমত 1857 চনৰ পৰা 1888 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা, নাইবা আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসম সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। নেক্সট আছে অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা, নাইবা বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। নেক্সট আছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি? নেক্সট কুৱেশ্যন আছে প্ৰশান্ত মহাসাগৰত থকা দুটা সাগৰীয় দ্বীপৰ নাম লিখা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে মৰুকৰণৰ প্ৰধান কাৰণসমূহ উল্লেখ কৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে অসমৰ 4টা খনিজ সম্পদৰ নাম লিখা। নেক্সট আছে গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াক কিদৰে ৰোধ কৰিব পাৰি লিখা, নাইবা পৰিৱেশ পৰিৱৰ্তনৰ 3টা কাৰণ উল্লেখ কৰা। নেক্সট কুৱেশ্যন আছে অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে লিখা, নাইবা অসমৰ পৰ্যটনৰ উদ্যোগৰ 4টা সমস্যা উল্লেখ কৰা। নেক্সট কুৱেশ্যন আছে অসমৰ এখন নক্সা অৰ্থাৎ মানচিত্ৰ আঁকি তলত দিয়া সমূহ যিকোনো দুটা নামসহ বহুৱা। 4টা দিয়া আছে। প্ৰথমতে আছে এখন ৰাষ্ট্ৰীয় উদ্যান, 2 নম্বৰত আছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিচা,
তৃতীয়ত আছে অসমৰ প্ৰথম তেল শোধনাগাৰ আৰু চতুৰ্থত আছে ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পাৰ্ক নেক্সট কুৱেশ্যন আছে মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰটো চমুকৈ বৰ্ণনা কৰা নাইবা মহাসাগৰসমূহৰ বিতৰণ আৰু বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা নেক্সট কুৱেশ্যন আছে অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সূত্ৰবোৰ একাদিক্ৰমে উল্লেখ কৰা নাইবা অসমৰ অৰ্থনীতিত কৃষি ভূমিকা সম্পৰ্কে আলোচনা কৰা ইয়াৰ পিছৰ পাৰ্টটো যেটো পাৰ্ট 3 অৰ্থাৎ তৃতীয় খণ্ডত আছে ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখা নেক্সট কুৱেশ্যনত আছে চেক এখন মুদ্ৰানে তোমাৰ উত্তৰ সাপেক্ষে যুক্তি আগবঢ়োৱা নেক্সট কুৱেশ্যন আছে অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য লিখা নেক্সট কুৱেশ্যন আছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটি টুকা লিখা নাবাৰ্ড কি ইয়াৰ দুটা প্ৰধান কাৰ্য লিখা নাইবা মুদ্ৰাৰ তিনিটা কাৰ্য উল্লেখ কৰা নেক্সট কুৱেশ্যন আছে ভাৰতবৰ্ষৰ পৰিকল্পনা অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱাৰ আৰম্ভণিৰ পৰা 1990 চনৰ পৰা 1991 চনলৈ আৰু দ্বিতীয় চোৱা 1991 চনৰ পৰা 92 চনৰ পৰা বৰ্তমানলৈকে মাজত মূল পাৰ্থক্য উল্লেখ কৰা নাইবা ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ ক্ষেত্ৰত উদাৰীকৰণ ব্যক্তিত্বকৰণ আৰু বিশ্বায়নে কেনেদৰে প্ৰভাৱ পেলাইছে লিখা নেক্সট কুৱেশ্যন আছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ